নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি এনচিয়েন্ট আসাম হিষ্ট্ৰীৰ কুৱেশ্যন ডিসকাশন কৰি আছিলো। আজি হৈছে ক্লাস 2। আপোনালোকে যদি ইয়াৰ আগৰ ক্লাসটো চোৱা নাই তেনেহলে ভিডিঅ' ডেসক্ৰিপচনত লিংক আছে, তাৰ পৰা চাব পাৰিব। এই ভিডিঅ'বোৰ আপোনালোকৰ আহি থকা এডিআৰই 2.0, আসাম টেট, আসাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে আহক আজিৰ প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ঘটকাসুৰ ৱাজ এ ৰুলাৰ অফ দা। ঘটকাসুৰ কোৰ ৰুলাৰ হয়? অপশন এ আৰিয়ানছ, অপশন বি কিৰাত, অপশন সি দ্ৰাবিডিয়ান, অপশন ডি মংগোলিয়ান। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি কিৰাত। নেক্সট কুৱেশ্যনটো হৈছে দ্য তান্ত্ৰিক টেক্সট যোগিনী তন্ত্ৰ ইজ ডিচাইডেড টু দ্য ৱৰ্শ্বিপ অফ টু গডেছ, one is Kali and the other one is যোগিনী তন্ত্ৰত দুগৰাকী দেৱীৰ বিষয়ে লিখা আছে। এগৰাকী হৈছে কালী আৰু আনগৰাকী কি? অপশন আছে মহামায়া, অপশন বি কামাখ্যা, অপশন সি তাৰা দেৱী, অপশন ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি কামাখ্যা। নেক্সট কুৱেশ্যনটো হৈছে ৰুক্মিণী ৱাজ দ্য প্ৰিন্সেছ অফ। অপশন এ কুণ্ডিলনগৰ, অপশন বি কামৰূপ, অপশন সি তেজপুৰ, অপশন ডি শদিয়া। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ কুণ্ডিলনগৰ, যিখন শদিয়াত আছে। নেক্সট কুৱেশ্যনটো হৈছে ৰুক্মিণী ৱাজ দ্য ডাটাৰ অফ। ৰুক্মিণী কাৰ জীয়েক? অপশন এ মাৰিচি, অপশন বি নৰকাসুৰ, অপশন সি ভগদত্ত, অপশন ডি ভীষ্মক। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি ভীষ্মক। নেক্সট কুৱেশ্যনটো হৈছে শোণিতপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ কিং। শোণিতপুৰ কোনজন ৰজাৰ ৰাজধানী আছিল? অপশন এ নৰকাসুৰ, অপশন বি বান ৰজা, অপশন সি মহিৰংগ দানৱ, অপশন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি বান ৰজা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিপল ৱেৰ দ্য আৰ্লিয়েষ্ট ইনহেবিটেণ্ট অফ আছাম। অসমৰ আৰ্লিয়েষ্ট ইনহেবিটেণ্ট কোন হয়? অপশন এ খাচীছ, অপশন বি জয়ন্তীয়া, অপশন চি বড়ো, অপশন ডি আহোম। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ খাচী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ জনক কোন? ইয়াৰ অপশন আছে ভাস্কৰ বৰ্মন, অপশন বি নৰকা বৰ্মন, অপশন সি পুষ্য বৰ্মন, অপশন ডি মহিৰংগ দানৱ। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কিং অফ বৰ্মন ডাইনেষ্টি ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্ত অফ গুপ্তা ডাইনেষ্টি। বৰ্মন ডাইনেষ্টিৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশন এ বালা বৰ্মন, অপশন বি পুষ্য বৰ্মন, অপশন সি ভাস্কৰ বৰ্মন, অপশন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজড ইন কামৰূপা ইনস্ক্ৰিপশ্যন। কামৰূপা ইনস্ক্ৰিপশ্যনত কোনটো লেংগুৱেজ ইউজ কৰা হৈছিলে? অপশন এ পালি, অপশন বি হিন্দী, অপশন সি বাংলা, অপশন ডি সংস্কৃত। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি সংস্কৃত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং বৰ্মন কিং ৱাজ অলছ' নউন এজ মহাৰজা ধীৰাজ। বৰ্মন ডাইনেষ্টিৰ কোনজন ৰজাক মহাৰজা ধীৰাজ নামেৰে জনা যায়? অপশন এ পুষ্য বৰ্মন, অপশন বি মহেন্দ্ৰ বৰ্মন, অপশন সি ভাস্কৰ বৰ্মন, অপশন ডি সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং প্ৰিন্সেছ অফ কামৰূপা কিংডম মেৰিড কিং মেঘবাহানা অফ গোনান্দা ডাইনেষ্টি অফ কাশ্মীৰ। মেঘবাহনে কামৰূপৰ কোনগৰাকী ৰাজকুমাৰীক বিয়া কৰাইছিলে? অপশন এ ভাগৱতী, অপশন বি গন্ধৰ্বতী, অপশন সি অমৃতপ্ৰভা, অপশন ডি নয়না দেৱী।
ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি অমৃতপ্ৰভা নেক্সট কোৱেশ্চনটো হৈছে প্ৰিন্সেছ অমৃতপ্ৰভা who married to the princess of Kashmir Meghbahan was the daughter of অমৃতপ্ৰভা কোনজন ৰজাৰ জীয়েক আছিল অপশন এ বালা বৰ্মন অপশন বি কল্যাণ বৰ্মন অপশন সি ভাস্কৰ বৰ্মন অপশন ডি ভূতি বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ বালা বৰ্মন নেক্সট কোৱেশ্চনটো হৈছে who was the first king of Assam to perform অশ্বমেধ যজ্ঞ অশ্বমেধ যজ্ঞ কৰা প্ৰথম ৰজাজনৰ নাম কি আছিল অপশন এ পুষ্য বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি মহেন্দ্ৰ বৰ্মন অপশন ডি ভূতি বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি মহেন্দ্ৰ বৰ্মন নেক্সট কোৱেশ্চনটো হৈছে the title কুমাৰ ৰজা was given to কুমাৰ ৰজা বুলি কাক জনা যায় অপশন এ ভূতি বৰ্মন অপশন বি ভাস্কৰ বৰ্মন অপশন সি পুষ্য বৰ্মন অপশন ডি মহেন্দ্ৰ বৰ্মন ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি ভাস্কৰ বৰ্মন নেক্সট কোৱেশ্চনটো হৈছে who was the contemporary of ভাস্কৰ বৰ্মন in the northern India উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজাজনৰ নাম কি আছিল অপশন এ গোপাল অপশন বি হৰ্ষবৰ্ধন অপশন সি সমুদ্ৰগুপ্ত অপশন ডি ধ্ৰুৱনাৰায়ণ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি হৰ্ষবৰ্ধন নেক্সট কোৱেশ্চনটো হৈছে who was হংসবেদ হংসবেদ কোন হয় অপশন এ an ambassador of Burman dynasty option B a poet of Burman dynasty option C a writer of Burman dynasty option D a pilgrim ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ an ambassador of Burman dynasty Burman dynasty এজন ৰাজদূত আছিল নেক্সট কোৱেশ্চনটো হৈছে who was the composer and writer of Nidhanpur copper plate inscription Nidhanpur copper plate inscription কোনে লিখিছিল অপশন এ বাসু বৰ্মা অপশন বি দিবাকৰ প্ৰভা অপশন সি কালিয়া অপশন ডি দত্ত কৰাপূৰ্ণ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ বাসু বৰ্মা নেক্সট কোৱেশ্চনটো হৈছে নাগাজৰি খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন বিলংছ টু নাগাজৰি খনিকৰ গাঁও ৰক ইনস্ক্ৰিপশ্যন কোন ডাইনেষ্টিৰ অপশন এ বৰ্মন ডাইনেষ্টিৰ অপশন বি ম্লেছা ডাইনেষ্টি অপশন সি পালা ডাইনেষ্টি অপশন ডি নান অফ দিস ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ বৰ্মন ডাইনেষ্টি নেক্সট কোৱেশ্চনটো হৈছে who was the famous teacher of Nalanda on whose request and advice Chinese pilgrim Huan Sang visited Kamrup নালান্দাৰ কোনজন গুৰুৰ ৰিকুৱেষ্ট আৰু উপদেশত চাইনিজ পিলগ্ৰিম হিউৱেন চাং কামৰূপলৈ আহিছিল অপশন এ কৌটিল্য অপশন বি চাৰাকা অপশন সি শিলভদ্ৰ অপশন ডি নান অফ দিস ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি শিলভদ্ৰ নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য বুক অফ হিউৱেন চাং ডেট মেনশ্যন এবাউট কামৰূপ কামৰূপৰ বিষয়ে উল্লেখ থকা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল অপশন এ চি ইউ কি অপশন বি বুৰঞ্জী অপশন সি ইণ্ডিকা অপশন ডি হিষ্ট্ৰী অফ আছাম ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ চি ইউ কি নেক্সট কোৱেশ্চনটো হৈছে দ্য অনলি গিফ্ট হিউৱেন চাং একচেপ্টেড ফ্ৰম ভাস্কৰ বৰ্মন ৱাজ হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা কোনটো গিফ্ট একচেপ্ট কৰিছিল অপশন এ এ হৰ্স অপশন বি এন এলিফেন্ট অপশন সি এন আমব্ৰেলা অপশন ডি এ কেপ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি এ কেপ নেক্সট কোৱেশ্চনটো হৈছে একৰ্ডিং টু হিউৱেন চাং দ্য চাৰ্কামফেৰেন্স অফ কামৰূপা ৱাজ হিউৱেন চাঙৰ মতে কামৰূপৰ বিস্তৃতি কিমান আছিল অপশন এ 1200 মাইলছ অপশন বি 1500 মাইলছ অপশন সি 1700 মাইলছ অপশন ডি 1800 মাইলছ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি 1700 মাইলছ নেক্সট কোৱেশ্চনটো হৈছে দ্য তাম্ৰলিপ্তি
in the ancient time was famous as? তাম্ৰলিপ্তি কিয় ফেমাস? অপশন এ capital, অপশন বি business place, অপশন সি seaport, অপশন ডি market. তাম্ৰলিপ্তি হয় এটা seaport. Next question to is during the reign of which king Dobaka was absorbed with the Kamrup kingdom? কোনজন ৰজাৰ দিনত দবকা কামৰূপৰ অধীনত আহে? অপশন এ কল্যাণ বৰ্মন, অপশন বি পুষ্য বৰ্মন, অপশন সি ভূতি বৰ্মন, অপশন ডি বনমালা বৰ্মন. ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ কল্যাণ বৰ্মন. নেক্সট কুৱেশ্যনটো হৈছে which of the following king of the Burman dynasty was not related to অশ্বমেধ যজ্ঞ? অশ্বমেধ যজ্ঞৰ লগত বৰ্মন ডাইনেষ্টিৰ কোনজন ৰজা জড়িত নহয়? অপশন এ ভূতি বৰ্মন, অপশন বি স্থিত বৰ্মন, অপশন সি পুষ্য বৰ্মন, অপশন ডি মহেন্দ্ৰ বৰ্মন. ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি পুষ্য বৰ্মন. ধন্যবাদ. আজিলৈ ইমানে. আপোনালোকে যদি ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত এই ভিডিওটো শ্বেয়াৰ কৰিব. গতিকে আজিলৈ ইমানে. ধন্যবাদ.